লখিমপুৰ জিলা নৱগঠিত ৰঙানদী সমষ্টিত তৃতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী লালুকৰ সমূহীয়া ভৱনত ৭৪ নং ৰঙানদী সমষ্টিৰ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। নতুনকৈ ৬,৭৮১ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হয়। এই ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰ যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকা। মধ্যবিত্ত পৰিয়ালৰ কাৰণে চৰকাৰে পঠিওৱা যি জনমুখী আঁচনি আছে এই আঁচনিসমূহ সফলভাৱে পায় তেওঁলোকৰ জীৱনৰ উন্নতি জীৱন আগুৱাই নিবৰ কাৰণে কিমান আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ সন্মানীয় ঋষিৰাজ হাজৰিকাদেৱ সদস্য ৰাজ্যিক যুৱ আয়োগ অসম। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী প্ৰয়াত মনমোহন সিং দেৱৰ বিদেশী আত্মাৰ চিৰশান্তিৰ কাৰণে আমি প্ৰথমতে 2 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ ওলাইছোঁ। সেয়েহে ৰাইজসকলক সকলোকে থিয় হৈ সেই আমাৰ মহান ব্যক্তিজনক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং দেৱৰ বিদেশী আত্মাৰ শান্তিৰ কাৰণে 2 মিনিট সময় তাৰ কাৰণে আমি কৰিব অশেষ সাধনা আৰু আপোনালোকে কৰিব অকণমান কষ্ট। আমি জয় জয়তে আমাৰ ৰঙানদী নৱগঠিত লখিমপুৰ জিলাৰ যি আমাৰ যিটো আমাৰ নতুন বিধানসভা সমষ্টি ৰঙানদী বিধানসভা সমষ্টিৰ কাৰণে ঐতিহাসিক দিন যে আজি আমাৰ অন্ন সুৰক্ষা আইনৰ অধীনত আমাৰ প্ৰায় ৬,৮৫০টা নতুন ৰেচন কাৰ্ড আমাৰ হিতাধিকাৰীসকলৰ অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ জৰিয়তে আহিবলগীয়া সময়টোৰ যিসকল কিছু ইয়াত বাদ পৰি গৈছে তেওঁসকলকো আমি আগন্তুক দিনত আমাৰ এই ৰেচন কাৰ্ডৰ জৰিয়তে অন্তৰ্ভুক্ত কৰি আমি সমগ্ৰ বিধানসভা সমষ্টিটোতে এটা যাতে প্ৰত্যেকজন ব্যক্তিৰে যিসকল ব্যক্তি ৰেচন কাৰ্ড পাবলগীয়া হয় তেওঁলোকে প্ৰত্যেকে যাতে ৰেচন কাৰ্ড পায় তাৰ বাবে এইখন চৰকাৰ দায়বদ্ধ। আৰু আপোনালোকে জানে যে আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্ততে চৰকাৰৰ যিসমূহ আমাৰ যি অভিলাষী আঁচনি আছে এই অভিলাষী আঁচনিসমূহ আমাৰ প্ৰত্যেকজন ৰাইজৰ ওচৰলৈকে পাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে আৰু সেই নিমিত্তে আজি যিহেতু আপোনালোকে জানে যে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ আজি বিয়োগ হোৱাৰ বাবে আমি কেৱল আনুষ্ঠানিক অনুষ্টুপীয়াকৈ আজি আমি এই বিতৰণ অনুষ্ঠান আয়োজন কৰিলোঁ। আজি এই বিতৰণ অনুষ্ঠানৰ জৰিয়তে আপোনালোকে দেখিছে যে আপুনি ইমান আজি হাজাৰ হাজাৰ ৰাইজ উপস্থিত হৈছে। ৰাইজৰ মনত উল্লাস তেওঁলোকে বুজি পাইছে যে এখন ৰেচন কাৰ্ড পাবলৈ ইয়াৰ আগতে কিমান টান আছিল আৰু এখন ৰেচন কাৰ্ড নোহোৱাৰ ফলত ৰাইজে কেৱল ৰেচন কাৰ্ডৰ পৰা চাউল অন্নমুঠিয়েই নহয় তাৰ লগে লগে বহু আঁচনিৰ পৰা তেওঁলোক আঁতৰি থাকিব লগা হৈছিল। এতিয়া ইয়াৰ জৰিয়তে তেওঁলোকে আহিবলগীয়া সময়ত প্ৰত্যেকটো যি আমাৰ চৰকাৰী আঁচনি আছে চৰকাৰী আঁচনিৰ জৰিয়তে তেওঁ লাভালাভ হ'ব বুলি আমি আশাবাদী আৰু আহিবলগীয়া সময়ত আমি নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিয়ে অসম চৰকাৰৰ পৰা আমি বহুতো অভিলাষী আঁচনি পাম বুলি আশা ৰাখিছোঁ। আৰু যিহেতু আমি যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰোঁ মই মোৰ ভাষণতো ৰাখিছোঁ আপোনালোকে দেখিছে যে মই কৈছোঁ এটা জাতি আগবাঢ়ি যাবৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্ম সুস্থ সবল হ'ব লাগিব আৰু সেইকাৰণে এইখন চৰকাৰে প্ৰতিটো পৰিয়ালৰে প্ৰত্যেকটো শিশু প্ৰত্যেকটো মহিলা প্ৰত্যেকটো আমাৰ প্ৰত্যেকগৰাকীয়ে যাতে পুষ্টিকৰ খাদ্য যাতে পায় তাৰ কাৰণে দায়বদ্ধ আৰু সেই নিমিত্তে আমি প্ৰত্যেকটো পৰিয়াললৈ আমি একোখনকৈ আমি ৰেচন কাৰ্ড পঠিয়াবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু যিসকল বৰ্তমান আমি থাকি গৈছে আমি আহিবলগীয়া সময়ত তেওঁলোকক এই ৰেচন কাৰ্ডৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ম।